Good morning everyone. तो আজি আমি নতুন কিবা এটা নপঢ়ো আমি জাস্ট এটা আমাৰ ফাৰ্স্ট চেপ্টাৰটো ক্লাছ এটা ৰিভিজন কৰিম ওকে তো আমি একচুৱেলি কি হ'ল এটা চেপ্টাৰ কমপ্লিট কৰিলোঁ তো এতিয়াতো এক্সাম এটা পাতিব লাগিব ডেফিনেটলি চ' ফৰ ডেট পাৰ্টিকুলাৰ ৰিজন আমি এটা ৰিভিজন ক্লাছ আজি কৰোঁ আৰু তাৰপৰা আমি এটা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম আচ্ছা তো ফাৰ্স্ট চেপ্টাৰটো আছিলে আমাৰ ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজম এতিয়া ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজমত কি পাইছিলোঁ আমি ফাৰ্স্ট পাইছিলোঁ লাইফ স্পেন মানে জীৱনকাল যেটো কয় লাইফ স্পেনত কি হৈছিলে দ্যাট মিন্স দ্য টাইম পিৰিয়ড ফ্ৰম বাৰ্থ টিল ডেথ দ্যাট ইজ কল্ড লাইফ স্পেন তো ইয়াতে আমি পালোঁ জুভেনাইল ফেজ মানে আৰম্ভণি যেটো ফেজটো জন্মৰ পাৰ্টটো তাৰপৰা গ্ৰোথ ফেজ হ'ল য'ত ৰিপ্ৰডাকশ্যন হয় প্ৰজনন হয় আৰু এটা পাইছিলোঁ আমি সেনেসেন্স মানে বুঢ়া বয়সটো যেটো বা মৃত্যু য'ত হয় ডেথ ওকে তাৰপৰা আমি প্ৰজননৰ বিষয় পঢ়িছিলোঁ ৰিপ্ৰডাকশ্যনটো আমি তিনিটা ধৰণৰ পাইছিলোঁ মানে বেসিক্যালি দুটা থাকে এসেক্সুয়াল আৰু সেক্সুয়ালত প্লাস আমি এটা ভেজিটেটিভ ৰিপ্ৰডাকশ্যনৰ পাৰ্ট পাইছিলোঁ এতিয়া সো ৰিপ্ৰডাকশ্যনৰ গুৰুত্ব কিহৰ কাৰণে প্ৰজনন কৰিব লাগে যাতে অফস্প্ৰিং এটা স্পেচিছটো কন্টিনিউৱেশ্যন হয় তাতৰ স্পেচিছটো হিমান্তে ৰখি না যায় ওকে তাহাঁতক যাতে ৰিপ্লেস কৰিব পৰা যায় পপুলেশ্যন অৰ্গানাইজেশ্যন এটা থাকিব যাতে প্ৰতিটো পপুলেশ্যন whether it is plant or animal তাতে আমাৰ সব ধৰণৰ লিভিং অৰ্গানিজমছ আমি পাওঁ সব ষ্টেজৰ মানে অৰ্গানিজমছ আমি যাতে পাওঁ হয় তাৰপাছত ফাৰ্স্ট আমাৰ আহিছিলে এসেক্সুৱেল ৰিপ্ৰডাকশ্যন অযৌন প্ৰজননত কি হয় ইট ইজ এ ইউনিপেৰেণ্টেল প্ৰচেছ তাত মাত্ৰ এটা ধৰণৰে পেৰেণ্টছ থাকিব আমাৰ দুটা পেৰেণ্টৰ ফিউজন নাথাকে আৰু তাত কি হয় যিমানখিনি অৰ্গানিজমছ ফৰ্ম হ'ব অল আৰ কল্ড দ্য ক্লোনছ মানে তাহাঁতি মৰ্ফলজিকেলি আৰু জেনেটিকেলি দে আৰ সিমিলাৰ টু দ্য পেৰেণ্টছ হ'ল অল আৰ সেম গতিকে তাহাঁতৰ যিহেতু কোনো ধৰণৰ বেলেগ হেৰি নাথাকে তো তাহাঁতক আমি ক্লোন বুলি কওঁ আচ্ছা তাৰপৰা তাত মিঅ'ছিছ নহয় হ'লে প্লাছ ফিউজন গেমেটছ নহয় আৰু তাত বেচিকেলি আমি সোমাটিক চেলছ মানে দৈহিক কোষবোৰৰ হেৰি হোৱা দেখা যায় গতিকে প্ৰজননত ব্যৱহাৰ হয় গতিকে তাহাঁতক আমি সোমাটিক ৰিপ্ৰডাকশ্যন বুলি কওঁ হ'ল আচ্ছা এতিয়া এসেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ টাইপছখিনি পঢ়িছিলোঁ কি পঢ়িছিলোঁ প্ৰথমতে চাইছিলোঁ আমি ফিউজনটো দুটা ধৰণৰ থাকে এটা বাইনাৰী ফিউজন এটা মাল্টিপল ফিউজন য'ত এটা অৰ্গানিজম স্প্লিটছ ইনটু টু দ্যাট ইজ কল্ড বাইনাৰী আৰু যদি এটা অৰ্গানিজম স্প্লিটছ ইনটু মোৰ দেন টু পাৰ্টছ দেন ইট ইজ ন'ন এজ দ্য মাল্টিপল ফিউজন তাৰপৰা আমি প্লাজমোটমি পাইছিলোঁ প্লাজমোটমি মানে হৈছে কি চিনকাইটিয়েল অৰ্গানিজম দ্যাট মিন্স যিবোৰ অৰ্গানিজমছত এটাতকৈ বেছি কোষ কেন্দ্ৰ থাকিব মোৰ দেন ওৱান নিউক্লিয়াৰ দোজ অৰ্গানিজমছ আৰ কল্ড চিনকাইটিয়েল অৰ্গানিজমছ বেচিকেলি ইন কেছ অফ এনিমেলছ প্লাণ্টছ হ'লে আমি তাহাঁতক চিনোচাইট বুলি কওঁ তো সেই চিনকাইটিয়েল অৰ্গানিজমছত যিটো পাৰ্টিকুলাৰ ৰিপ্ৰডাকশ্যন মানে চেলৰ ডিভিজন দেখা যায় ডেট ইজ কল্ড প্লাজমোটমি তাৰপৰা বাডিং হয় তাহাঁতৰ যিকোনো এটা পৰ্চনত এটা এক্সট্ৰা গ্ৰোথ ডেভেলপমেণ্ট হয় তাৰপৰা তাহাঁতৰ ৰিপ্ৰডাকশ্যন হয় প্লাণ্টৰ এক্সাম্পল দিবলৈ হ'লে আমি ইষ্টৰ এক্সাম্পল দিওঁ আৰু যদি এনিমেলৰ এক্সাম্পল দিবলগীয়া হয় তেতিয়াহ'লে আমি হাইড্ৰাৰ এক্সাম্পল দিওঁ বাডিঙৰ ক্ষেত্ৰত তাৰপৰা ৰিজেনেৰেশ্যন আহে কেনেকৈ তাহাঁতৰ নতুন এটা পাৰ্টছ ডেভেলপ কৰিব এটা মানে ডেমেজ বা ইনজিয়ৰ্ড পৰ্চন এটা বা স্প'ৰ ফৰ্মেশ্যন প্ৰচেছৰ বিষয়ে পঢ়িছিলোঁ বেলেগ ধৰণৰ স্প'ৰ্ছ এতিয়া যেনেকৈ তোমালোকৰ এক্সাম্পলছ আহিব পাৰে পেনিচিলিয়ামৰ স্প'ৰ কি তাৰপৰা স্পঞ্জৰ ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ নাম কি তো সেই বস্তুবোৰ তোমালোকে ভালকৈ জানি ল'বা মনত ৰাখিবা তাৰপৰা এডভান্টেজ ডিছএডভান্টেজ অফ এসেক্সুৱেল ৰিপ্ৰডাকশ্যন অযৌন প্ৰজননৰ তাৰপৰা ভেজিটেটিভ ৰিপ্ৰডাকশ্যন পঢ়িছিলোঁ ভেজিটেটিভ ৰিপ্ৰডাকশ্যন অংগজ প্ৰজনন য'ত আমি পাৰ্থেনো কাৰ্পি পাইছোঁ ফৰ্মেশ্যন অফ ফ্ৰুট উইদাউট ফাৰ্টিলাইজেশ্যন হ'লনে তাৰপৰা তাত ধৰি লওঁ আমি ভেজিটেটিভ প্ৰপাগোলছ মানে কেনেকৈ ধৰণে কোনটো পাৰ্ট উদ্ভিদৰ কোনটো পাৰ্টৰ পৰা অংগজ প্ৰজনন হৈছে সেই বস্তুখিনি আমি পঢ়িছিলোঁ তাৰপাছতে ধৰি লোৱা তাহাঁতৰ আমি মেথডছবোৰ পঢ়িছিলোঁ মেথডছৰ আমি নেচাৰেল মেথডছত পাইছিলোঁ ৰুট ষ্টেম তাৰপৰা সাব এৰিয়েল ষ্টেম এই গোটেই বস্তুখিনি পাইছিলোঁ লিভছ পাইছিলোঁ টেৰৰ অফ বেংগল পাইছিলোঁ হাইকৰ্নিয়া ক্ৰেচিপেছ ৱাটাৰ হাইচেণ্ট মেটেকা যিটো সেইটোক আমি টেৰৰ অফ বেংগল বুলি কওঁ কিহৰ কাৰণে কওঁ কাৰণ সেইটো এটা ইনভেচিভ উইড হয় যেতিয়া পানীত তাহাঁতি গ্ৰ' কৰাৰ মাত্ৰ গোটেই অক্সিজেনটো তাহাঁতি ডিপ্লেট কৰিব দে উইল ইউজ আপ দ্য অক্সিজেন এণ্ড ফৰ ডেট পাৰ্টিকুলাৰ ৰিজন হোৱাট হেপেন্স আদাৰ প্লাণ্টছ এণ্ড এনিমেল কেন নট গ্ৰ' দে সেইকাৰণে তাহাঁতক আমি টেৰৰ অফ বেংগল বুলি কোৱা হয় আচ্ছা তাৰপিছত আমি আৰ্টিফিচিয়েল কৃত্ৰিম অংগজ প্ৰজনন পাইছিলোঁ আৰ্টিফিচিয়েলত কি পাইছিলোঁ কাটিং পাইছিলোঁ কেনেকৈ গছৰ ডাল কাটি পেলাই ৰোৱা হয় তাৰপিছত আমি
গ্ৰাফটিং পাইছিলোঁ গ্ৰাফটিঙত আমাৰ ষ্টক আৰু স্কিয়ন থাকিব য'ত দুটা পাৰ্ট তোমাৰ ফিউজন কৰা হয় তাৰপৰা লেয়াৰিং থাকে লেয়াৰিঙত কেনেকৈ আমি মাউণ্ট লেয়াৰিং এয়াৰ লেয়াৰিং পাইছিলোঁ বেলেগ বেলেগ ধৰণে আমি তাত গ্ৰাফটিং ক্লে দিয়া হয় যেনেকৈ গোবৰ মাটি খেৰ এইবোৰৰ এটা কম্পোষ্ট বনাই তাহাঁতক দিয়া হয় যাতে ৰুট ফৰ্মেশ্যন হয় প্লাছ তাহাঁতক হৰম'নছ দিয়া হয় যাতে ৰুট ইনডিউচিং হৰম'নছ দিব লাগিব যাতে শিপাটো ওলাই পেলাই গছজোপাৰ ফৰ্মেশ্যন হ'ব পাৰে তো সেই বস্তুখিনি পঢ়িবা আচ্ছা এইখিনিতে মই তোমালোকক ক্লাছটো কৰোঁতেও কৈছিলোঁ আগত যে গ্ৰাফটিং ক'ত কৰিব পাৰি গ্ৰাফটিং কৰিব পাৰি অনলি ইন ডাইকটছ ৱাই বিকজ ডিউ টু দ্য প্ৰেজেঞ্চ অফ কেম্বিয়াম মন'কটছত কেম্বিয়াম নাথাকে কাৰণে আমি মন'কটছত গ্ৰাফটিং কৰিব নোৱাৰোঁ ডেট ইজ আ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট অ'কে তাৰ পাছত নেক্সট আমাৰ আহে মাইক্ৰ' প্ৰপাগেশ্যন বা টিস্যু কালচাৰ টেকনিক তাৰমানে আমি উদ্ভিদৰ একদম সৰু অংশ এটা ল'ম সেই অংশটোক আমি প্ৰজনন কৰিব পৰা কেপাচিটি থাকে ৱেৰ ইন দ্য লেবৰেটৰী কণ্ডিশ্যনছ কমপ্লিটলি ইন এছেপ্টিক কণ্ডিশ্যনছ য'ত কোনো ধৰণৰ কণ্টামিনেশ্যনৰ কথা নাথাকে চ' ডেট পাৰ্টিকুলাৰ থিং ইজ কল মাইক্ৰ' প্ৰপাগেশ্যন মাইক্ৰ' মানে সৰু আৰু প্ৰপাগেশ্যন মানে ৰিপ্ৰডাকশ্যনটো খুব সৰু আমি এটা এক্সপ্লাণ্ট ল'ম এক্সপ্লাণ্টটোৰ আমি টিস্যু কালচাৰ কৰিম আচ্ছা তাৰপাছত তাৰপৰা আহে আমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন যৌন প্ৰজননত আমি কি পাইছিলোঁ যে তাত দুটা ধৰণৰ গেমেট ফৰ্মেশ্যন হ'ব পুংজনন কোষ স্ত্ৰীজনন কোষ মেল গেমেট ফিমেল গেমেট উইল বি ফৰ্ম এণ্ড দে উইল ফিউজ টুগেডাৰ টু ফৰ্ম দ্য জাইগট তাৰপৰা তাহাঁতৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটোক আমি সদায় বেটাৰ বুলি কওঁ বেটাৰ দেন দ্য এজ ছেক্সুৱেল কিহৰ কাৰণে কোৱা হয় ভেৰিয়েশ্যন দেখা যায় ইণ্টাৰমিক্সিং হয় ইণ্টাৰমিক্সিং হ'লে ভেৰিয়েশ্যন হ'লে ইভলিউশ্যন হোৱাৰ চান্স থাকিব তো সেই গোটেই বস্তুখিনি ইম্পৰ্টেণ্ট হয় তাৰপাছত তাহাঁতৰ আমি টাইপছ পঢ়িছিলোঁ এটা চিনগেমি আৰু ফাৰ্টিলাইজেশ্যনৰ ডিফাৰেঞ্চ আহে চিনগেমি মানে হৈছে তোমাৰ য'ত ফিউজন হৈছে ফাৰ্টিলাইজেশ্যন মানে হৈছে গোটেই ইভেণ্টটো থ্ৰু আউট ডেট ইজ কল্ড ফাৰ্টিলাইজেশ্যন আচ্ছা তাৰপাছত ডিফাৰেঞ্চ পঢ়িবা এছেক্সুৱেল আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ডিফাৰেঞ্চখিনি ইম্পৰ্টেণ্ট হয় হ'লে তাৰপৰা জুভিনাইল ফেজ ৰিপ্ৰডাক্টিভ ফেজ এইকেইটা বস্তুৰ জুভিনাইল চেনিচেণ্ট এইকেইটা তোমালোকে চাবা কি হয় ভালকৈ তাৰপৰা মন'কাৰ্পিক প্লাণ্ট মানে কি হয় যিবোৰ ফুলত তোমাৰ মাত্ৰ গোটেই লাইফ স্পেন টাইমটোত ওৱান্স দে ফ্লাৱাৰ দ'জ আৰ কল্ড মন'কাৰ্পিক ফৰ এক্সাম্পল বেম্বু নীলকুৰঞ্জী এইকেইটা কুৱেশ্যন আহিয়ে থাকে পলিকাৰ্পিক প্লাণ্টছৰ এক্সাম্পল দিবলৈ হ'লে যিবোৰ মানে ডেইলি ফ্লাৱাৰ প্ৰতি বছৰে ফ্লাৱাৰ কৰিব যেনেকৈ মেংগো অৰেঞ্জ দিজ আৰ পলিকাৰ্পিক ছিজনেল ব্ৰিডাৰ যিবোৰে পাৰ্টিকুলাৰ ছিজনত ব্ৰিড কৰিব কণ্টিনিউৱাছ যি উইল কণ্টিনিউৱাছলি ব্ৰিড তাৰপৰা আমি মেনষ্ট্ৰুৱেল চাইকেল পালোঁ প্ৰাইমেটছত মেনষ্ট্ৰুৱেল ৰিপ্ৰডাক্টিভ চাইকেলটোক মেনষ্ট্ৰুৱেল চাইকেল কয় নন প্ৰাইমেটছবোৰক এষ্ট্ৰাছ চাইকেল বুলি কোৱা হয় তাৰপৰা আমি ইভেণ্টছ পালোঁ ইভেণ্টছখিনি ইম্পৰ্টেণ্ট ফৰ 5 মাৰ্কছৰ কুৱেশ্যনছৰ কাৰণে তো প্ৰি ফাৰ্টিলাইজেশ্যন ইভেণ্টছ আছিলে তাত আমি গেমেট'জেনেচিছ পাইছোঁ গেমেট ফৰ্মেশ্যন প্ৰচেছ জনন কোষ কেনেকৈ গঠন হয় তাৰপিছত ফৰ্মেশ্যন হোৱাৰ পিছত জনন কোষটো কেনেকৈ ট্ৰান্সফাৰ হ'ব এনিমেলছৰ ক্ষেত্ৰত মানে যদি হায়াৰ অৰ্গেনিজিমছ হয় কাপলেটৰী অৰ্গেনছ থাকিব যদি লোৱাৰ অৰ্গেনিজিমছ হয় পানীৰ ক্ষেত্ৰত হ'ব আৰু ফ্লাৱাৰ্ছৰ বেচিকেলি আমাৰ যিবোৰ এনজিঅ'স্পাৰ্মিক ফ্লাৱাৰ্ছ তাহাঁতৰ ধৰি লওক সেই পলিনেশ্যনৰ সহায়ত তাহাঁতে এটাৰ পৰা আনটোলৈ ট্ৰান্সফাৰ হ'ব তাৰপৰা ফাৰ্টিলাইজেশ্যনটো দুটা ধৰণৰ হয় এক্সটাৰ্নেল ইণ্টাৰনেল অন্তঃনিষেচন বহিঃনিষেচন হ'ব এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যনত কেনেকৈ তোমাৰ অৰ্গেনিজিম গেমেটছবোৰ বাহিৰত দি দিয়া হয় দি দিয়া তাহাঁতৰ ফিউজন হ'ব ৱাটাৰ মিডিয়ামৰ ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন বুলি কোৱা মাত্ৰ তাহাঁতৰ ধৰি লোৱা বডিৰ ভিতৰত হ'ব ফিমেলৰ ভিতৰত ডেভেলপমেণ্ট হ'ব পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টছ আহিব যেনেকৈ জাইগট ফৰ্মেশ্যন হ'ব তাত এম্ব্ৰায়'জেনেচিছ আহিব হ'ল এই গোটেই বস্তুখিনি কৰাই থোৱা আছে গতিকে তোমালোকে এইখিনি খুব ভালকৈ চাবা ইয়াৰ ভিতৰৰ পৰাই মই কুৱেশ্যনছ দিম আৰু ডেফিনেটলি মাৰ্কছ ভাল পাব লাগিব হ'ল আচ্ছা তাৰপৰা অভিপেৰাছ ভিভিপেৰাছৰ ডিফাৰেঞ্চ পঢ়িব লাগিব দেই অভিপেৰাছ মানে যিবোৰ এগলিংছ যিবোৰে কণী পাৰে অৰ্গেনিজিমছ আৰু ভিভিপেৰি হ'লে যিবোৰ বাৰ্থ দে উইল গিভ বাৰ্থ টু দেয়াৰ য়ং ওৱান্স পাৰ্থেনোজেনেচিছ কি হয় 1 মাৰ্কছৰ কুৱেশ্যন হোৱাট ইজ পাৰ্থেনোজেনেচিছ মানে অৰ্গেনিজিমৰ ইণ্ডিভিজুৱেল ডেভেলপমেণ্ট উইদাউট ফাৰ্টিলাইজেশ্যন ফ্ৰম দেয়াৰ চ' এই গোটেই বস্তুখিনি ভালকৈ চাবা চাই মেলি পেলাই কিবা যদি তথাপিতো থাকে সুধিবা আৰু তাৰপাছত পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিবা